আজি আমি আসাম ষ্টেট আউটসোর্স পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ সৌজন্যত আজি আমাৰ যি 11 দফীয়া দাবী আছিলে সেই দাবী আজিলৈকে ধৰক আমাৰ ডিপাৰ্টমেণ্ট বিভাগ তথা অসম চৰকাৰে আজিলৈকে আমাৰ দাবীসমূহৰ প্ৰতি কোনো আজিৰ প্ৰতি চকু তেখেতলোকে দিয়া নাই। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি শিৱসাগৰ চক্ৰ সমূহ সাব ডিভিজনে আজি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ দৰে এনেদৰে কাৰ্যসূচী আজি আমি ল'বলৈ বাধ্য হৈছোঁ। আমি সাধাৰণতে আমি কৰ্মমুখী মানুহ হয়, আমি আন্দোলনমুখী মানুহ নহয়। কিয়নো আমি এতিয়া আন্দোলন কৰিবলগীয়া হৈছে কি চৰকাৰ তথা বিভাগে আমাক আজিলৈকে মাহিয়াই দৃষ্টিৰে চাই আছে। আমি আমাৰ একোজন কৰ্মী ধৰক নিষ্ঠাবান কৰ্মী আজি বছৰ বছৰ ধৰি 10, 15, 20 বছৰ 5 বছৰ 6 বছৰৰ পৰা আদি কৰি বহুত দিন ধৰি কাম কৰি আছে, কিন্তু এটা নিম্নতম মজুৰি লৈ পিনে বিভাগে কি কৰিলে কিছুদিন আগতে ডিচেম্বৰতে এই মানে আমাৰ কৰ্মীসকলৰ কিছু মানে লিষ্ট বছৰ হিচাপত বিভাগ কৰি এটা ন্যূনতম মজুৰি ব্যৱস্থা কৰি পিনে ধৰক সিমানতে সীমাবদ্ধ ৰাখিলে। আৰু এটা কথাই মানে কি আমাক ডিপাৰ্টমেণ্টে বৰ্তমান আৰু সেইটো অৰ্ডাৰৰ পৰিপ্ৰেক্ষিতত আকৌ নতুনকৈ অৰ্ডাৰ উলিয়াই আমাক 90 দিন কামত খটুৱাই পিনে 89 দিনৰ এটা পাৰিশ্ৰমিক দি পিনে আমাক ৰাখি আমাৰ ল'ৰাখিনিক মানে এটা এনেকুৱা ধৰণৰকৈ মানে গাধ খটন দুই আদিক খটুৱাই পিনে আমাক বৰ্তমানলৈকে মানে কৰি আছে। কিন্তু আমি অত দিনৰ পৰা মানে বহুত দিনৰ আগৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ শক্তিমন্ত্ৰী ডাঙৰীয়ানী আমাৰ তথা বিভাগক আমি বহু কিবাৰ অনুনয় বিনয় আমি ধৰক মেমৰিণ্ডামৰ পৰা আদি কৰি বহুখিনি আমি তেখেতলোকক কাগজ পত্ৰ দি মেলি তেখেতলোকক বহুত কিবা আমাৰ সমস্যাবোৰৰ বিষয়ে দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু আজি প্ৰতি মানে তেখেতলোকৰ দৃষ্টিগোচৰ হোৱা একদম একেবাৰে পৰিলক্ষিত হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি এনেদৰে বহিবলৈ আজি বাধ্য হৈছোঁ। আৰু আমি শক্তিমন্ত্ৰী তথা অসম চৰকাৰ তথা ডিপাৰ্টমেণ্টক আমি আজি আমাৰ এই ধৰ্ণাস্থলীৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে অনাগত দিনত যদি খুব কম সময়ৰ ভিতৰতে যদি তেখেতলোকে আমাৰ এই অস্থায়ী কৰ্মীবিলাকৰ চাকৰিটো নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত যদি তেখেতলোকে সুদৃষ্টি নেপেলায় আগন্তুক দিনত আমি ইয়াতকৈ অধিক মানে জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।